তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো হ'ল যে এইবাৰ বহুতৰে নাম কৰ্তন কৰা হ'ব ভোটাৰ লিষ্টৰ পৰা, বহুতৰে নাম কৰ্তন কৰা হ'ব ভোটাৰ তালিকাৰ পৰা, কিয়নো অসমত আৰম্ভ হ'বলৈ গৈ আছে SIR। তো SIR ফুল ফৰ্ম হ'ব আপোনাৰ স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন। তো আমাৰ অসমত আৰম্ভ হ'বলৈ গৈ আছে। তো 15 দিনৰ ভিতৰত, এই 15-20 দিনৰ ভিতৰতে কিন্তু আৰম্ভ হৈ যাব। আগষ্ট মাহতে কিন্তু আৰম্ভ হৈ যাব নতুন ভেৰিফিকেশ্যন। ভোটাৰ লিষ্টৰ পৰা বহুতৰে নাম কৰ্তন কৰা হ'ব। যদিহে আপোনালোকৰ এইকেইখন নথি আপোনাৰ নাই, তো 11খন নথি আছে, তাৰে পৰা যিকোনো এটা আপোনাৰ যদি আছে, তো আপোনাক কোনো টেনশ্যন কৰিব নালাগে, আপোনাৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা নহ'ব। তো আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাব, কাৰণ গুৰুত্বপূৰ্ণ ভিডিঅ' হ'বলৈ গৈ আছে এইটো, কাৰণ বহুতৰে নাম কৰ্তন কৰা হ'ব। এতিয়ালৈকে কিন্তু আমাৰ অসমত আৰম্ভ হোৱা নাই। তো বিহাৰত আৰম্ভ হৈ গৈছে, আমাৰ অসমতো অতি সোনকালে আৰম্ভ হ'বলৈ গৈ আছে SIR। তো SIR কি ভেৰিফিকেশ্যন কৰিব, কেনেকুৱা ভেৰিফিকেশ্যন কৰিব, কি নথি পত্ৰ প্ৰয়োজন হ'ব, তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই কোনসকলৰ ভোটাৰ তালিকাৰ পৰা, ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰা হ'ব সকলোৱে যাতে জানিব পাৰে, আৰু কি ডকুমেণ্টছৰ কি নথি পত্ৰৰ প্ৰয়োজন হ'ব সকলোৱে যাতে জানিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো মোৰ ওচৰত এটা নতুন নটিফিকেশ্যন আছে। তো আপোনালোকে এই নটিফিকেশ্যনত কি কোৱা হৈছে, কি নথি পত্ৰৰ প্ৰয়োজন হ'ব, কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, তো সকলো এই নটিফিকেশ্যনত দিয়া আছে। তো আপোনালোকক মই ভালকৈ বুজাই আপোনালোকক জনাই দি আছোঁ। ভালকৈ চাব, আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাব, আৰু আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, কাৰণ অসমত বহুত ডাঙৰ এটা ভেৰিফিকেশ্যন হ'বলৈ গৈ আছে। কাৰণ বহুত মানুহ 35 লাখ মানুহৰ নাম কৰ্তন কৰা হ'ব ভোটাৰ লিষ্টৰ পৰা, ভোটাৰ তালিকাৰ পৰা। যদিহে আপোনালোকৰ এইকেইখন নটিফিকেশ্যন, এইকেইখন ডকুমেণ্টছ নাই, নথি পত্ৰ নাই, তো আপোনালোকে কিন্তু আপোনাৰ ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰা হ'ব পাৰে। তো আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাব, আৰু যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব। তো চাই ইয়াতে ওপৰত কোৱা হৈছে ভোটাৰ বিশেষ নিবিড় পুনৰীক্ষণ স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন, গুৰুত্বপূৰ্ণ নিৰ্দেশনা। তো নিবিড় পুনৰীক্ষণ হ'ব এইটো আমাৰ অসমত, কাৰণ বেছি দিন নাই, আৰু 10-15 দিন বা 20 দিনতে আপোনাৰ কিন্তু আৰম্ভ হৈ যাব SIR। তো ইয়াতে কোৱা হৈছে ভাৰতৰ নিৰ্বাচন আয়োগৰ দ্বাৰা এই আগষ্ট মাহৰ পৰা অসমত আৰম্ভ হ'ব ভোটাৰ বিশেষ নিবিড় পুনৰীক্ষণ স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন। তো ইয়াৰ শ্বৰ্ট ফৰ্ম হ'ব আপোনাৰ SIR। তো ইয়াতে কোৱা হৈছে এই প্ৰক্ৰিয়া নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত বিষয়াই ঘৰে ঘৰে প্ৰতিজন ভোটাৰক একোখনকৈ ফৰ্ম ফিল আপ কৰাব, আৰু নিয়ম উল্লেখিত নথিপত্ৰসমূহ জমা ল'ব। ইয়াতে কোৱা হৈছে এই প্ৰক্ৰিয়া নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত বিষয়ে এটা ফৰ্ম আপোনাক দিয়া হ'ব, এই ফৰ্মখন ফিল কৰি আপোনাক নথিপত্ৰ তাৰ লগত এটেচ কৰি জমা দিব লাগিব। তো ইয়াতে পুনৰীক্ষণত জমা দিয়া ফৰ্মখনৰ এক কপি নিজৰ হাতত ৰাখিব। এইটো ভালকৈ মনত ৰাখিব, যেতিয়া আপোনালোকে ফৰ্মখন জমা দিব, জমা দিয়াৰ আগত আপোনাৰ এক কপি আপোনাৰ হাতত ৰাখি দিব। তো তাৰপিছত ইয়াতে কোৱা হৈছে পুনৰীক্ষণত ফিল আপ কৰা ফৰ্মখন জমা দিবলৈ নাপাহৰিব। জমা নিদিলে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব। তো যেতিয়া আপোনালোকে ফৰ্মখন ফিল কৰিব, সেইটো আপোনালোকে ঘৰত এনে ৰাখি থৈ নিদিব, আপোনালোকে জমা দিব, এক কপি ৰাখি দিব, আৰু এক কপি আপোনালোকে জমা দি দিব। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত ইয়াতে কোৱা হৈছে এই প্ৰক্ৰিয়া 3 স্তৰত হ'ব। যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো 3 স্তৰত হ'ব। তো ইয়াতে 1 নম্বৰ চাগতে 1987 চনৰ জুলাই মাহৰ আগত জন্মগ্ৰহণ কৰা ভোটাৰ, নিজৰ যিকোনো পৰিচয় পত্ৰ, নিজৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা। তো এই যিটো 2005 চনৰ যিটো ভোটাৰ তালিকা, এইটো যদি আপোনালোকে ডাউনলোড কৰিব বিচাৰে, অনলাইন আপোনালোকে ডাউনলোড কৰিব পাৰিব। পৰ্টেলটো অ'পেন হৈ গৈছে। তো আপোনালোকে যদি ডাউনলোড কৰিব বিচাৰে, তো আপোনালোকে ডাউনলোড কৰিব পাৰে। তো কেনেকৈ ডাউনলোড কৰিব লাগে মই ভিডিঅ'ৰ কাষত আপোনাক জনাই দি আছোঁ। তো 2005 চনৰ আপোনাৰ নাম আছেনে নাই, আপোনাৰ দেউতাৰ নাম আছেনে নাই, সেইটো আপোনালোকে চাব পাৰিব। যদি আপোনাৰ আছে, আপোনাক কোনো টেনশ্যন কৰিব নালাগে। ইয়াতে কৈছে নিজৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা। তো এইটো আপোনালোকে কেনেকৈ ডাউনলোড কৰিব মই ভিডিঅ'ৰ কাষত আপোনাক জনাই দি আছোঁ। তো তাৰপিছত ইয়াতে কোৱা হৈছে চাগতে 1987 চনৰ জুলাই মাহৰ পৰা 2002 চনৰ ডিচেম্বৰৰ ভিতৰত জন্মগ্ৰহণ কৰা ভোটাৰ। ইয়াতে কোৱা হৈছে 1987 চনৰ জুলাই মাহৰ পৰা 2002 চনৰ ডিচেম্বৰৰ ভিতৰত জন্মগ্ৰহণ কৰা ভোটাৰ, নিজৰ যিকোনো পৰিচয় পত্ৰ, জন্মৰ প্ৰমাণ পত্ৰ, পিতৃ বা মাতৃ পৰিচয় পত্ৰ।
তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত ইয়াতে কোৱা হৈছে ঘ নম্বৰৰ সৈতে আপোনালোকে নিজৰ অথবা পিতৃ মাতৃৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা। তো এই যিটো 11টা যিটো নথি আছে, ইয়াৰ পৰা যিকোনো এটা যদি আপোনাৰ আছে, আপোনাৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা নহ'ব। যদি আপোনাৰ এটা ডকুমেণ্টছো নাই, তো আপোনালোকৰ কিন্তু ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব। এইটো 110% এইটো কৰ্তন হ'বই। তো আপোনালোকে ভালকে শুনি লওক, ভালকে বুজি লওক আপোনালোকে। তাৰপিছত কোৱা হৈছে ইয়াতে 3 নম্বৰত 2002 পিছত জন্মগ্ৰহণ কৰা ভোটাৰ, ক নম্বৰ নিজৰ যিকোনো পৰিচয় পত্ৰ, জন্মৰ প্ৰমাণ পত্ৰ। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত গ নম্বৰত ইয়াতে কোৱা হৈছে পিতৃ মাতৃৰ উভয়ৰ পৰিচয় পত্ৰ, পিতৃ মাতৃৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা। তো আপোনালোকে নিশ্চয় গম পালে। তো এইকেইখন ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। তো এইকেইখন ডকুমেণ্ট যদি আপোনাৰ আছে, তো আপোনাক কোনো টেনশ্যন কৰিব নালাগে। তো ইয়াতে মই আৰু এটা কথা জনাই দিওঁ, এই যিটো 11খন যিটো নথি, এই যিটো ইয়াতে কোৱা হৈছে, এইটো একচুৱেলি কিন্তু বিহাৰতহে আৰম্ভ হৈ গৈছে। বিহাৰতহে এইটো এই 11খনৰ পৰা যিকোনো এটা হ'লে বিহাৰত ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা নহয়, আৰু যদি নাই তো নাম কৰ্তন কৰা হ'ব। কিন্তু আমাৰ অসমত এতিয়ালৈকে কিন্তু আৰম্ভ হোৱা নাই। হয়তো ইয়াৰ পৰা চেঞ্জ হ'ব পাৰে, বেলেগ কিবা আৰু ডকুমেণ্টছ আহিব পাৰে, কাৰণ ইয়াতে ৰেচন কাৰ্ড নাই, ইয়াৰ পিছত আধাৰ কাৰ্ডখন নাই, পেন কাৰ্ড নাই, ড্ৰাইভিং লাইচেঞ্চ নাই, এইবোৰ কিন্তু ডকুমেণ্টছ নাই। আৰু সেইসমূহ ডকুমেণ্টছ কিন্তু ইজিলি পোৱা যায়। তো সেইকাৰণে ইয়াতে হয়তো দিয়া হোৱা নাই। তো আমাৰ অসমত কিন্তু এতিয়ালৈকে আৰম্ভ হোৱা নাই, আৰম্ভ হ'বলৈ গৈ আছে, কিন্তু এতিয়ালৈকে হোৱা নাই। আগষ্ট মাহতে হ'ব বুলি কৈছে, কিন্তু আৰু এইটো 110% হ'বই, কাৰণ আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰে নিজে ঘোষণা কৰিছে যে SIR হ'ব। তো যদি আপোনাৰ যেতিয়া আৰম্ভ হ'ব, কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, কেনেকৈ কি কৰিব লাগে, মই A to Z ভিডিঅ' আপোনালোকক জনাই দিম। তো আপোনালোকে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তো সোনকালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব, কাৰণ যেতিয়া ভিডিঅ' আপলোড কৰিম চবৰ প্ৰথম চাব পাৰিব। চবৰ প্ৰথম আপোনালোকে ডকুমেণ্টছবোৰ ৰেডি কৰি আপোনালোকে ফৰ্মবোৰ ফিল কৰি আপোনালোকে জমা দিব পাৰে। তো আপোনাৰ যিটো জমা ল'ব, এইটো বিয়লৈ আপোনাৰ জমা ল'ব, বিয়লৈ আপোনাৰ ঘৰত যাব, আপোনাৰ ছাৰ্ভে কৰিব, সকলো ডিটেইলছ আপোনাৰ ডকুমেণ্টছ চাব। যদি আপোনাৰ সকলো অ'কে হৈ আছে, সিহঁতে আপোনাৰ ছাবমিট কৰি দিব, আপোনাৰ কোনো টেনশ্যন কৰিব নালাগে। কাৰণ অসমত বহুত বাহিৰা মানুহ, বহুত বাহিৰৰ পৰা অহা মানুহ আমাৰ অসমত সোমাইছে বুলি গম পাইছে। তো সেইকাৰণে এইটো নতুন ভেৰিফিকেশ্যন আৰম্ভ হৈছে, SIR বুলি। তো আপোনালোকে টেনশ্যন কৰিব নালাগে, এতিয়া আপোনাক কোনো টেনশ্যন কৰিব নালাগে, কাৰণ এতিয়ালৈকে হোৱা নাই আৰম্ভ। আমাৰ অসমত হয়তো নথি পত্ৰ চেঞ্জ হ'ব পাৰে, ডকুমেণ্টছ হয়তো আপোনাৰ চেঞ্জ হ'ব পাৰে, বেলেগ ডকুমেণ্টছ কিবা এটা আহিব পাৰে, কাৰণ এইটো হ'ল বিহাৰৰ নথি পত্ৰ। আমাৰ অসমত এতিয়ালৈকে আৰম্ভ হোৱা নাই, আৰম্ভ হ'বলৈ গৈ আছে, কিন্তু এতিয়ালৈকে হোৱা নাই। তো যেতিয়া আৰম্ভ হ'ব, মই ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম। আৰু এটা কথা, আপোনালোকে 2005 চনৰ যিটো ভোটাৰ তালিকা, সেইটো আপোনাৰ কিন্তু লাগিব, এইটো 110%। তো আপোনালোকে 2005 চনৰ ভোটাৰ লিষ্টখন আপোনালোকে কেনেকৈ ডাউনলোড কৰিব, সেইটো মই আপোনালোকক দেখাই দি আছোঁ, আপোনাক জনাই দি আছোঁ কেনেকৈ আপোনালোকে ডাউনলোড কৰিব। তো এতিয়ালৈকে আৰম্ভ হোৱা নাই, আপোনাক কোনো টেনশ্যন কৰিব নালাগে। SIR, তো SIR এতিয়ালৈকে আমাৰ অসমত আৰম্ভ হোৱা নাই, স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন। তো যেতিয়া আৰম্ভ হ'ব, মই ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম। এতিয়া আপোনাক কোনো টেনশ্যন কৰিব নালাগে। আৰু যদি আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট, আপোনালোকে যদি এতিয়ালৈকে বাৰ্থ চাৰ্টিফিকেট বনোৱা নাই, তো আপোনালোকে সোনকালে বাৰ্থ চাৰ্টিফিকেট বনাই ল'ব। তো প্ৰথমতে আপোনাক পাৰ্মিশ্যনটো উলিয়াব লাগিব। পাৰ্মিশ্যনটো উলিয়াৰ পিছতহে আপোনালোকে বাৰ্থ চাৰ্টিফিকেটখন বনাব পাৰিব। তো কেনেকৈ বাৰ্থ চাৰ্টিফিকেট বনাব লাগে, কেনেকৈ আপোনাক পাৰ্মিশ্যনৰ বাবে কেনেকৈ এপ্লাই কৰিব লাগে, অলৰেডি মোৰ ভিডিঅ' আপলোড কৰা আছে। সেই ভিডিঅ'টো চালে আপোনালোকে সকলো বুজি পাব কেনেকৈ পাৰ্মিশ্যনৰ বাবে আবেদন কৰিব লাগে। প্ৰথমতে কিন্তু আপোনাক পাৰ্মিশ্যন উলিয়াব লাগিব, তেতিয়াহে আপোনালোকে বাৰ্থ চাৰ্টিফিকেটখন লাভ কৰিব। ইয়াৰ আগত কিন্তু আপোনালোকে বাৰ্থ চাৰ্টিফিকেট লাভ নকৰিব। তো আপোনালোকে কেনেকৈ কৰিব লাগে, অলৰেডি ভিডিঅ' আপলোড কৰা আছে। সেই ভিডিঅ'টো লিংক মই এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি আপোনালোকে ভালকৈ চাই আপোনালোকে আবেদন কৰি ল'ব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো যিসকলৰ বাৰ্থ চাৰ্টিফিকেট নাই, সোনকালে আপোনালোকে বনাই ল'ব। তো এতিয়া মই আপোনালোকক জনাই দি আছোঁ কেনেকৈ আপোনালোকে 2005 চনৰ ভোটাৰ লিষ্টখন আপোনালোকে ডাউনলোড কৰিব। তো 2005 চনৰ যিটো ভোটাৰ লিষ্ট, সেই ভোটাৰ লিষ্টখন ডাউনলোড কৰিব লগা হ'লে আপোনাক এইটো ৱেবছাইটত আহিব লাগিব। তো অফিচ অফ দ্য চিফ ইলেক্ট্ৰল অফিচাৰ, তো এই ৱেবছাইটত আহিব লাগিব। আৰু এইটো ৱেবছাইটৰ লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিয়াৰ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো ইয়াতে অহাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব। তো স্ক্ৰল ডাউন কৰি ইয়াতে আপোনালোকে বহুতকেইটা অপশ্যন চাব পাৰিব। ইয়াতে অনলাইন ভোটাৰ ৰেজিষ্ট্ৰেশ্যন, যদি আপোনালোকে নতুনকৈ আবেদন কৰিব বিচাৰে সেইটো কৰিব পাৰিব। চাৰ্চ ইন ইলেক্ট্ৰল, তাৰপিছত আপোনালোকে PDF ইলেক্ট্ৰল। তো এই যিটো PDF ইলেক্ট্ৰল আছে, সেইটোত আপোনালোকে ক্লিক কৰিব লাগিব। তো ইয়াতে আপোনালোকে ক্লিক কৰি দিব। তো যেতিয়া আপোনালোকে ইয়াতে ক্লিক কৰিব, ক্লিক কৰাৰ লগত আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। চাই ইয়াতে আপোনালোকে তলত স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি ইয়াতে আপোনালোকে চাব পাৰিব PDF ইলেক্ট্ৰল ফৰ দ্য ইয়াৰ 2024 এণ্ড 2025। বৰ্তমান যিটো কাৰেণ্ট যিটো ভোটাৰ লিষ্ট, সেইটো যদি ডাউনলোড কৰিব বিচাৰে, সেইটো আপোনালোকে ইয়াতে ডাউনলোড কৰিব পাৰিব। ইয়াৰ পিছত চাই ইয়াতে কোৱা হৈছে PDF ইলেক্ট্ৰলছ ফৰ দ্য ইয়াৰ 2005। এইটো কিন্তু বন্ধ আছিলে, বৰ্তমান এইটো খুলি দিলে, বৰ্তমান
ওপেন হৈ গৈছে। তো আপোনালোকে এতিয়া 2005 চনৰ পৰ্টেল লিষ্টখন ডাউনলোড কৰিব পাৰিব। তো দেৰি নকৰিব, আপোনালোকে সোনকালে আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি লৈ আপোনালোকে প্ৰিণ্ট আউট কৰি আপোনালোকে ভালকৈ ৰাখি থৈ দিব। তো এতিয়া আপোনালোকে চাওক 2005 চন যিটো আছে ইয়াতে আপোনাক ক্লিক কৰিব লাগিব। তো আপোনালোকে ইয়াতে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰাৰ লগালগ আৰু আপোনালোকক এটা কথা জনাই দিওঁ, এই পেজটো বৰ্তমান কিন্তু বহুত শ্ল' চলি আছে, কাৰণ বহুতে ৱেবছাইটটো ওপেন কৰি আছে। তো সেইকাৰণে এইটো যিটো পৰ্টেল, এই পৰ্টেলটো বহুত শ্ল' কাম কৰি আছে। তো এতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰিব, ইয়াতে আপোনাৰ সকলো ইয়াতে আপোনাক দিয়া আছে। তো আপোনালোকে এছামিছত যদি পঢ়িব বিচাৰে তেতিয়া আপোনালোকে ইয়াতে পঢ়ি চাব পাৰে। ইয়াতে কোৱা হৈছে আপুনি তলত থকা প্ৰয়োজনীয় তথ্যসমূহ পূৰণ কৰি 2005 চনত প্ৰকাশিত ভোটাৰ তালিকা এখন প্ৰতিলিপি ডাউনলোড কৰিব পাৰিব। অনুগ্ৰহ কৰি মনত ৰাখক যে ভোটাৰ তালিকা ডাউনলোড কৰিবলৈ আপোনাৰ 2005 অনুসৰি জিলা, বিধানসভা সমষ্টি আৰু ভোটগ্ৰহণ কেন্দ্ৰৰ নাম বা নম্বৰ দিব লাগিব। সংশ্লিষ্ট ভোটগ্ৰহণ কেন্দ্ৰ ভোটাৰ তালিকা ডাউনলোড কৰাৰ পিছত তালিকাত আপোনাৰ নাম নিজেই বিচাৰি উলিয়াব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তো এতিয়া আপোনালোকে চাওক স্ক্ৰল ডাউন কৰিব তলত, আৰু এতিয়া আপোনালোকে ভালকৈ পঢ়ি চাব। এতিয়া আপোনালোকে চাওক ইয়াতে প্ৰথমতে আপোনাক ছিলেক্ট ডিষ্ট্ৰিক্ট, তো আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টখন ছিলেক্ট কৰিব লাগিব। তাৰপিছত এছেম্বলিটো আপোনাক ইয়াতে ছিলেক্ট কৰিব লাগিব। তো আপুনি কোনটো সমষ্টিত হয় সেই এছেম্বলিটো আপোনাক ইয়াতে ছিলেক্ট কৰিব লাগিব। মই আপোনাক এক্সাম্পল হিচাপে মই আপোনাক দেখাই দি আছোঁ। মই ইয়াতে চাওক ডিষ্ট্ৰিক্টখন ইয়াতে মই চাওক ইয়াতে আপোনালোকে চাওক হাইলাকান্দিটো মই ছিলেক্ট কৰি লৈ ল'লোঁ। তাৰপিছত আপোনালোকে চাওক ইয়াতে এছেম্বলিটো যেতিয়া ইয়াতে ক্লিক কৰিব, তো অলপ সময় আপোনালোকে চাওক তলত লোডিং হৈ আছে। তো অলপ সময় আপোনালোকে ৱেইট কৰিব, কাৰণ পেজটো বহুত শ্ল' হৈ আছে, কাৰণ বহুতে চাই আছে, বহুতে ওপেন কৰি আছে। তো চাওক ইয়াতে আহি গৈছে। তো এতিয়া আপোনালোকে চাওক ইয়াৰ পৰা আপোনালোকে এছেম্বলিটো আপোনালোকে নিজৰ আপোনাৰ যিটো এছেম্বলি সেইটো আপোনালোকে ছিলেক্ট কৰিব। তো বৰ্তমানত কিন্তু হয়তো আগৰ 2005 চনৰ আৰু বৰ্তমান 2025 চনৰ যিটো এছেম্বলিত হয়তো চেঞ্জ হ'ব পাৰে, কাৰণ সাল সলনি হৈ গৈছে বহুত। তো 2005 চনত আপুনি ক'ত ভোট দিছে, এছেম্বলিটো কি হয় সেইটো আপোনাক ছিলেক্ট কৰিব লাগিব, সমষ্টিটো আপোনাক ছিলেক্ট কৰিব লাগিব। তো আপোনাৰ দেউতাৰ 2005 চনত কোনটো এছেম্বলিত ভোট দিছে সেইটো ছিলেক্ট কৰিব লাগিব। তো মই এক্সাম্পল হিচাপে আপোনালোকে বুজি পাইছে চাগে, মই এক্সাম্পল হিচাপে মই ইয়াতে ছিলেক্ট কৰি লৈ লৈছোঁ। তো এতিয়া আপোনালোকে চাওক তলত আপোনাৰ পুলিং ষ্টেচন নামটো আপোনাৰ আহি যাব। এই পুলিং ষ্টেচন নামটো আপোনালোকে চাব, আৰু যদি ইয়াতে আপোনাৰ লিষ্টত নাই আপোনালোকে চাৰ্চ কৰি যদি চাব বিচাৰে আপোনাৰ পুলিং ষ্টেচনৰ নাম, তো ইয়াতে আপোনালোকে চাৰ্চ PS নাম্বাৰ অৰ PS নেম, তো নম্বৰ দি আৰু নেম দি আপোনালোকে কিন্তু আপোনালোকে চাব পাৰে। তো ইয়াতে আপোনালোকে যেতিয়া ইয়াতে ক্লিক কৰিব, ক্লিক কৰাৰ পিছত আপোনাৰ নামটো ইয়াতে দি দিব, আপুনি কোনটো পুলিং ষ্টেচনত আপোনাৰ ভোটটো দিছিলে সেইটো আপুনি ছিলেক্ট কৰি এইটো আপোনালোকে চাৰ্চ কৰিব। তাৰপিছত ছাপ'জ এক্সাম্পল হিচাপে এতিয়া যদি আপোনাৰ 2 নম্বৰটো হয়, ছাপ'জ এইটো হয় আপোনাৰ, তো এতিয়া ছাইডত আপোনাৰ দিয়া আছে ভিউ PDF। তো ভিউ PDFত ক্লিক কৰি আপোনালোকে PDFটো ডাউনলোড কৰিব পাৰিব। ডাউনলোড কৰাৰ পিছত আপোনালোকে ভালকৈ চাই ল'ব। তো মই এইটো ডাউনলোড কৰিলোঁ, মই আপোনালোকক দেখাই দি আছোঁ। তো চাই ইয়াতে মোৰ ডাউনলোড হৈ গৈছে। তো ইয়াতে চাওক আপোনালোকে চাব পাৰিছে হাইলাকান্দি বুলি ইয়াতে দিয়া হৈছে, আৰু 2005 চনৰ এইটো ভোটাৰ লিষ্ট। ইয়াতে কিন্তু আপোনালোকে কোনো ফটো লাভ নকৰিব, ফটো নাপাব ইয়াতে, 2005 চনত ফটো দিয়া নাই। তো ইয়াতে আপোনালোকে আপোনাৰ দেউতাৰ নাম, আপোনাৰ গ্ৰেণ্ডফাদাৰৰ নাম সেইটো আপোনালোকে চাব পাৰিব। তো ইয়াতে আপোনালোকে তলত স্ক্ৰল ডাউন কৰিব, স্ক্ৰল ডাউন কৰি আপোনালোকে আপোনাৰ ফোন নম্বৰ হিচাপে আপোনালোকে ইয়াতে চাব পাৰিব। ইয়াতে চাওক এনেকুৱাকৈ আপোনাৰ লিষ্ট আহিব, এনেকুৱাকৈ আপোনালোকে চাব। তো আপোনাৰ ফোন নম্বৰটো কিমান হয় সেই হিচাপে আপোনালোকে ইয়াতে চাব। সেই হিচাপে যদি আপোনাৰ এই লিষ্টখনৰ নাম আছে, তো আপোনাক কোনো টেনশ্যন কৰিব নালাগে, কাৰণ তাতে আপোনাৰ 2005 চনৰ ভোটাৰ যিসকলৰ লিষ্টৰ নাম আছে সেইসকলৰ কিন্তু নাম কৰ্তন কৰা নহ'ব। তো আপোনালোকে নিশ্চয় গম পালে। তো এনেকৈ আপোনালোকে 2005 চনৰ ভোটাৰ লিষ্টখন এনেকৈ চেক কৰিব। তো দেৰি নকৰিব, সোনকালে আপোনালোকে ডাউনলোড কৰি লৈ ল'ব। আৰু যদি আপোনালোকে নিজে নোৱাৰে, তো আপোনালোকে এটা মোক কাম কৰিব, আপোনালোকৰ এছেম্বলিটো আৰু আপোনাৰ ডিষ্ট্ৰিক্টখন আপোনালোকে মোৰ হোৱাটছআপত আপোনাক চেণ্ড কৰিব, বা মোৰ হোৱাটছআপ যিটো আপোনাৰ গ্ৰুপ আছে সেই গ্ৰুপত আপোনালোকে বা কমেণ্টত আপোনালোকে দিব পাৰে আপোনালোকে। তো মই সেই হিচাপে আপোনালোকে দি দিম, আৰু আপোনালোকে যিসকলৰ মোৰ হোৱাটছআপ নম্বৰটো আছে, তো সেইসকলে পাৰ্চনেলি মোক আপোনালোকে হোৱাটছআপত আপোনালোকে মেছেজ কৰিব পাৰে। আৰু যদি আপোনালোকে মোৰ ইনষ্টাগ্ৰামত যদি আপোনালোকে ফ'ল' কৰি আপোনালোকে যদি মেছেজ দিব বিচাৰে, তো আপোনালোকে ইনষ্টাগ্ৰামতো আপোনালোকে আপোনাৰ এছেম্বলি ডিষ্ট্ৰিক্টখন দি আপোনালোকে যদি ভোটাৰ লিষ্টখন ডাউনলোড কৰি লাগে, তো আপোনালোকে মোৰ ইনষ্টাগ্ৰামত গৈ আপোনালোকে ফ'ল' কৰি আপোনালোকে মোৰ পাৰ্চনেলি মেছেজ কৰি আপোনালোকে দিব পাৰে। আৰু আপোনালোকে মোৰ ফেচবুক পেজতো আপোনালোকে পাৰ্চনেলি মেছেজ কৰি আপোনালোকে দিব পাৰে, যদি আপোনালোকে নোৱাৰে। যিসকলে নোৱাৰে, তো আপোনালোকে আপোনাৰ এছেম্বলিটিও দিব, আৰু আপোনাৰ ডিষ্ট্ৰিক্টখন দিব, কোনটো ডিষ্ট্ৰিক্টত আপোনালোকে বসবাস কৰে, আৰু আপোনাৰ এছেম্বলিটো দিব। দিয়াৰ পিছত মই আপোনালোকক ডাউনলোড কৰি আপোনাক দি দিম। তো আপোনালোকে হোৱাটছআপতো আপোনালোকে মোৰ ফেচবুকতো পাৰিব, আৰু আপোনালোকে মোৰ ইনষ্টাগ্ৰামতো আপোনালোকে মেছেজ কৰিব পাৰে। তো আপোনালোকে নিশ্চয় গম পালে। তো এনেকৈ আপোনালোকে ডাউনলোড কৰি ল'ব। তো আজিৰ ভিডিঅ'ত ইমানেই, আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব, আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই SIR বিষয়ে জানিব পাৰে, বা কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব সকলোৱে যাতে জানিব পাৰে। ধন্যবাদ।